আজি সম্পূৰ্ণ বেলেগ ৰূপত আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেললে ৰাতিপুৱা ৰেডি হোৱাৰ আগতে ব্লগটো ষ্টাৰ্ট কৰিম বুলি ইতিয়ালে কৰিব সময় পোৱা নাই আসলে ৰাতিপুৱাও গল মাইৰা স্কুলত তাৰ পাছত নিজৰ খোৱা লোৱা সকলো আজৰি কৰি এতিয়া মই ৰেডি হৈছো আজি আমাৰ প্ৰগ্ৰামটো আছে কলাক্ষেত্ৰত ৰাভা দিৱস মানে বিশেষ প্ৰগ্ৰাম এটা আৰু আমাৰ গুৰু পদ্মশ্ৰী শ্ৰীযুতা ইন্দিৰা পেপি বৰা আন্টিৰ কৃপাত আজি পুনৰবাৰ এটা নতুন প্ৰগ্ৰাম কৰিব ওলাইছো সো তেওঁ আশীৰ্বাদ আমাৰ লগত আছে আৰু যিমানখিনি পাৰো আপোনালোকৰ লগত শেয়াৰ কৰিম ব্লগটো চাই থাকিব এতিয়া মই অলপমান পিছতে ওলাই যাম কিন্তু মাইৰাক ৰখি আছো তাইক স্কুলৰ পৰা মানসে লৈ আহিব তাই আহাৰ পিছত তাইক কিবা এটা খোৱা দি ৰেডি কৰি মই ওলাই যামগে আৰু এতিয়া 12টা বাজিব 5 মিনিট আছে মানে আমাৰ প্ৰগ্ৰামটো আজি এটাত গৈ পাব দিছে নাজানো আৰু কেইটা মানত হয়গে আগ দুপৰীয়া বেলাত হ'ব আৰু প্ৰগ্ৰামটো যেহেতু অডিটৰিয়ামত হ'ব সেইবাবে এতিয়া দেখুৱাই থাকিম ব্লগটো আপোনালোকে চাই থাকিব এতিয়া মোৰ জাস্ট এটা কাম বাকি আছে মাইৰা আহিব আৰু 15 মিনিট বাকি আছে তেতিয়ালৈকে মই কৰি লওঁ কামটো হৈছে মানে বিৰাট অশান্তি পাওঁ মই এই বস্তুটো আলতা লগাব লাগে উপায় নাই লগাবতো লাগিবই হাত আৰু ভৰিত অকমান লগাই লওঁ জলদি তাৰ পাছতে মাইৰা আহি পাব আৰু আহিলা বেবি মই কি পিনিছো ফুট পিনিছো ভাল লাগিছে নে বাই ক'ত যাও ডান্স কৰিব যাও তুমি আজি কিয় স্কুল নগলা স্কুল নাই আজি হলিডে হয় তুমি কি নাখালা নাপায় ন টিফিন খাব লাগে দাদা খাই ন টিফিন খোৱা না তুমি এয়া দাদা ফিনিশ কৰি দিয়ে দেখিছা এটা শর্ট ব্রেক আর এটা লং ব্রেক তো ফাইনালি উলালো মই এতিয়া গৈ পাই লওঁ তাৰপিছত ভিডিঅ' কন্টিনিউ কৰি আছো এতিয়া অকলে ওলাইছো সব গেট সেট বন্ধ কৰিব লাগিব আমি আহি পালো এতিয়া আৰু প্ৰগ্ৰাম ভিতৰত কিমানখিনি আগবাঢ়িছে গম পোৱা নাই ভিতৰত সোমাই লওঁ আৰম্ভটো হোৱাই নাই চাগে এইফালে পুষ্পাঞ্জলি দিছে আৰু সবে সেৱা জনাই আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক aha মই আহি পাইছো এক সেকেন্ড মই হেল্ল aha আমি আহি পাইছো আৰু আমি এতিয়া এই সমবেত সংগীত ৰাভাৰ বিশ্বৰ সংৰক্ষণৰ Kodelu paun ki karaga ya se mu hiyatna ase muni orare dolane santi Koduli kuni, koduli bupalota, pahire doni sapati, pahire doni sapati. Koduli kuni.
এডাল ভাল বস্তু দিছে ন প্ল্যানডাল ফাইনালি ধুনীয়াকৈ হৈ গ'ল সবে এজ ইউজুৱেল সবে বহুত ভাল পালে আৰু সেইটোৱে একচুৱেলি মেইন কথা এজ এ পাৰফৰ্মাৰ আমাৰ সেইটোৱে মেইন ন যেতিয়া মানুহে কয় যে আৰু বিশেষকৈ পৰিৱেশ ভাল হোৱা বুলি পৰিৱেশটো সঁচাকৈ বহুত ভাল লগা আছিলে কলাক্ষেত্ৰত আহি সঁচাই ভাল লাগে সঁচাকৈ কলাক্ষেত্ৰখন আমাৰ তাৰে পৰিচয় শিল্পীসকলৰ অসমৰ যি শিল্পী আছে বহুত ভাল লাগিলে আজি প্ৰগ্ৰেমটো এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু অকণমান ফটো চটো উঠি লওঁ গাড়ীখন অকণমান আগলৈ লৈ যাওঁ বুলি ইয়ালৈ আহিলোঁ আমাৰ গুৰু আণ্টিয়ে ফোন কৰিছে পালে আণ্টি আৰু আপোনাক হেপী বাৰ্থডে ক'ব কাৰণে আমি ৰখি আছিলোঁ আণ্টি হেপী বাৰ্থডে ফ্ৰম দীপশিখা Thank you. Thank you. আন্টি কয় আন্টি আপুনি নালাগে খুৱাবলৈ মই খুৱাই দিম ইহঁতক হ'ব আন্টি আপুনি অসম আহিলে আমি একেলগে খাম চবে আন্টি তাই এতিয়া 2.5 বছৰ হৈছে 3 বছৰ হোৱাই নাই সেইটোৱে অষ্ট্ৰেলিয়া মামনিয়ে জানে যাব তুমি দিব লাগিব ঠিক আছে আন্টি চাই লওঁ এতিয়া কাৰণ মানে চাই লওঁ আৰু কাম কৰা বাইদেউ ছোৱালী ডাঙৰ হ'ব 3 দিন বা 4 ৰাতিৰ কাৰণে একো নাই হাজবেণ্ডো কেলচিটাও চাব পাৰিব না সেয়া ঠিক আছে পৃথিৱী চোৱা আৰু নাচা তোমাৰ ফিগাৰ ধুনীয়া হৈ আছে প্লিজ ডু ইট ঠিক আছে ঠিক আছে আন্টি হেল্ল' আন্টি 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 মই আহি পালোঁ এই মাত্ৰ সোমাইছোঁ আৰু মই একদম লাহে লাহে কথা কৈ আছোঁ কাৰণটো হ'ল মাইৰা শুইছে অলপ আগতে এতিয়া বাজিছে 5টাই প্ৰায় তাই 4:30 মানতহে শুইছে চ' তাই যাতে সাৰ নাপায় তাই টোপনিটো বেয়া নহওক মানে সেইকাৰণে মই একদম লাহে লাহে কৈ আছোঁ বাকীখিনি কথা আপোনালোকৰ লগত পিছত পাতি আছোঁ ইভিনিং টাইমত চ' এতিয়া মই ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ অকণমান ৰেষ্ট লৈ লওঁ পূৰা শুলোঁ ইমান বেছি ভাগৰ লাগিছিলে মানে আহি পাই যেতিয়া গাটো ধুলোঁ একদম চকু টকু মানে জ্বলা পুৰা লাগি গৈছে নাজানো কিয় একচুৱেলি বেছি মেকআপ আৰু অৰ্নামেণ্টছ কষ্টিউম এইবোৰ লৈ থাকিলে অকণমান টায়াৰ্ডনেছ এটা আহে পিছত যেতিয়া খোলাৰ পিছত আৰু যেতিয়া থাকোঁ প্ৰগ্ৰেমত তেতিয়া একো ফিল নহয় আচলতে অকণমান শুই দিলোঁ আহি পেলাই মাইৰাৰ লগত আৰু এতিয়া মই মানে অৰ্নামেণ্টছবিলাক ঠিক কৰিব লৈছোঁ অকণমান বতাহ লগালোঁ কাৰণ ঘামি থাকে যে সেইকাৰণে আৰু লগতে
তাইও মোৰ লগত আহিছে তুমিও থৈ আছা তুমি পাৰিবা থবলৈ ন এ তুমি থৈছা নে উলিয়াইছা কালি এক্সাম আছে ন বেবি তোমাৰ কালি ফ্ৰাইডে হয়নে কালি কি এক্সাম আছে মাইৰাৰ আজি আমাৰ প্ৰগ্ৰামটো শেষ হোৱাৰ পিছত আমাৰ আৰ্টিষ্টখিনিক মানে ফেলিচিটেট কৰিছে এডাল প্ল্যান দিছে আৰু এখন চাৰ্টিফিকেট বহুত ভাল লাগিছে কিবা এটা কষ্ট কৰি পেলাই কৰাৰ পিছত যদি কিবা এটা পোৱা যায় বহুত বেছি ভাল লাগে বিশেষকৈ মোৰ এই প্ল্যানডাল দিয়াৰ বাবে বেছি ভাল লাগিছে মই ভাবোঁ যে ই এক সঁচাকৈ সুন্দৰ পদক্ষেপ আমাৰ পৃথিৱীখনক আৰু সেউজীয়া কৰি তোলা কাৰণ মোক দিছে আজি মই ধুনীয়াকৈ কালি ৰুই দিম মই মাক কৈছোঁ ৰুবলৈ ধুনীয়াকৈ শাহু মাক আৰু বাকী আৰ্টিষ্টখিনিকো দিছে চ' তেওঁলোকেও এনেকৈ ধুনীয়াকৈ ৰুব চ' ফাইনেলি আমাৰ পৃথিৱীখন আৰু বেছি সেউজীয়া হৈ পৰিব সেয়ে মই ভাবোঁ যে ই এটা সুন্দৰ পদক্ষেপ আমাৰ যেহেতু ডান্সৰ পাৰফৰ্মেঞ্চ আছিলে গতিকে অকণমান পিছলৈ ৰাখিছিলে যেতিয়ালৈকে মানুহখিনি ভিৰ হয় আৰু পিছলৈকে বেছি ভিৰ হৈ গৈছিলে বাবে ভিডিঅ' কৰিব বহুতেই বেছি দিগদাৰ হৈ গ'ল মোৰ ফ্ৰেণ্ড এজনীক কৈছিলোঁ তাই যিখিনি পাৰে অকণমান মোৰ মোবাইলত লৈ দিলে সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু যিজন কেমেৰামেন আছিলে তেওঁ তাত চাগে আৰু ভিডিঅ' ক্লিপ আছে কিন্তু মই তেখেতক কণ্টেক্ট কৰিব নোৱাৰিলোঁ ফোন নম্বৰটোও লৈছিলোঁ কিন্তু কিবা এটা প্ৰব্লেম হৈছে মই পৰা নাই সেইকাৰণে দুদিনমান ৰ'লো পাওঁ নেকি বুলি বাট নাই পোৱা বাবে এতিয়া দেৰি হৈ গ'ল অলৰেডি এইটো আগতেই লোৱা ভিডিঅ' 20 জুনৰে ভিডিঅ' জুলাই পালেহি সেইকাৰণে আজি ফাইনেলি আপলোড কৰিলোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব যিখিনি দিছোঁ ভিডিঅ'টো চাই যদি সঁচাকৈ ভাল পাইছে তেনেহ'লে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আকৌ আহি আছোঁ অতি সোনকালে এটি নতুন ভিডিঅ'লৈ তেতিয়ালৈকে সকলোৱে ভালে থাকক সুস্থ থাকক বাই বাই